নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সপ্তম শ্ৰেণীৰ গণিতৰ অনুশীলনী 1.3 আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তো তোমালোক সকলোকে আগতে স্বাগতম জনাইছোঁ পিবি লাৰ্ণিং ক্লাছেছ চেনেলটোলৈ। তো চোৱা, আমি ইয়াতে অসমীয়া মিডিয়ামৰ কিতাপটো পঢ়িম, কিন্তু ইয়াতে অসমীয়া আৰু ইংলিছ দুয়োটা মিডিয়ামৰেই কাম হ'ব হা। তোমালোকে ইয়াতে চাই যাব পাৰিবা। অনুশীলনীটো কি হৈছে, 1 নম্বৰ প্ৰশ্নটোত 6টা প্ৰশ্ন দিছে, 1 নম্বৰটোত 6টা ভাগ দিছে, তাৰে হৰণফল উলিয়াবলৈ দিছে আমাক। বোলে আমি আৰম্ভ কৰোঁ। হৰণফল উলিয়াব লাগিলে প্ৰথমতে আমি কি কৰিলোঁ, এইটো ভাগ কৰিলোঁ। 3টা লৈছোঁ যিহেতু 3টাকে আমি কি কৰিম, ইয়াতে ভাগ কৰি দিম। হৈ গ'ল। তাৰপিছত ইয়াতে আমি এতিয়া আৰম্ভ কৰোঁ। কি কৈছে, 5ৰে আকৌ 14 হৰণ কৰিব লাগে। এতিয়া -5ৰে কাক হৰণ কৰিব লাগে, 14 হৰণ কৰা। 2 বাৰ যাব, 5 2 গুণে 10, নামিব কিমান 4, হয়নে? দশমিক দিলে 0 বহিব, তেনেহ'লে 5 8 গুণে 40, তেনেহ'লে কি পালা 0। এইটো কি পালা, হৰণফলটো কি পালা, এতেকে দি দিয়া, এতেকে -2.8 কি হ'ব উত্তৰ। এইটো উত্তৰ হয় ওপৰতো, ঠিক আছে। তাৰপিছত চোৱা 2 নম্বৰটো কি কৈছে, 2 নম্বৰটো যিহেতু হৰণ আছে, তোমালোকে এক কাম কৰিব পাৰা, ইয়াতে ৰ'বা ভাগ কৰি দিছোঁ, -60 হৰণ 10। আচ্ছা, এইটোত চোৱা, হৰণ যেতিয়া থাকে 0 0 থাকিলে 0 0 আগতে কাটি দিবা। কাটি দিলে তোমাৰ সন্মুখৰটো এনচাৰ হ'ব। কি হ'ব এনচাৰ, -6, এইটোৱে হ'ব এনচাৰ। ঠিক আছে, তোমাক 10ৰে 60 হৰণ কৰা, 10ৰে যদি 60 হৰণ কৰোঁ, 10 6 গুণে 60, 0 পালোঁ, তো এইটো -6 পাম ন, যিহেতু এইটো মাইনাছ আছিলে। হ'ল। এইটো চোৱা, ইমান শ্বৰ্টকাট নিয়ম আছে। তাৰপিছত 3 নম্বৰটো চোৱা, এতিয়া চোৱা, -54 হৰণ আছে আকৌ -6। হৰণ যদি থাকে, প্ৰথমতে কি কৰে, মাইনাছটো আৰু মাইনাছটো গুচাই দিয়া। তাৰপিছত এইটোও কাটিব পাৰি, এইটো কাটিব পাৰিলে চোৱা, আকৌ কি কাটিব পাৰি, 6ৰে 54 কাটিলে 6 9 গুণে 54 হয় ন, তেতিয়াহ'লে এনচাৰ কি পালা, 9 পালা। বেলেগটো লিখি দিওঁ, এনচাৰটো কিমান পালা, 9। এইটোৱে হ'ব এনচাৰ, ঠিক আছে। এনেকৈ কৰিলে 1 নম্বৰটো পাৰিলাহেঁতেন কৰিবলৈ, কেনেকৈ, 14 হৰণ কি আছে, -5, অ'কে। তুমি কাটিব যোৱা, 5ৰে 14 কাটা 2 বাৰ, তেনেহ'লে 5 2 গুণে 4 থাকিল, 0 দশমিক দিয়া, দশমিক দিলে তাৰপিছত 40 হ'ব, 5 8 গুণে 40, এইটো আহে, ঠিক আছে। আমি এই ধৰণেও কৰিব পাৰোঁ, 1 নম্বৰটো কথা নাই, এই ধৰণে লগাই দিওঁ, তোমালোকৰ একে একে হৈ থাকিব নিয়মবোৰ, হয়নে? এইটো গমেই পালা হৰণটো কেনেকৈ কৰিলোঁ, তোমাৰ নিয়মটো একে থকাৰ কাৰণে মই সেইটো কৰি দিব বিচাৰিছোঁ। 14 হৰণ কি হ'ব, -5। তেতিয়াহ'লে ইয়াতে কি প্ৰথমতে মাইনাছতে আহিব এনচাৰটো, অ'কে। 5ৰে 14 কাটিলে 2 বাৰ, 5 2 গুণে 10, 4 থাকিল, দশমিক দিয়া 0 হ'ব, 40 হ'ব, 5 8 গুণে 40, তেনেহ'লে মাইনাছটো থাকিলেই 2.8 আহিব এনচাৰ, এইটো হৈ গ'ল। তাৰপিছত আমি ইয়াতে এতিয়া 3 নম্বৰ প্ৰশ্ন হ'ল, 4 নম্বৰৰ পৰা কৰিম। 3টা লৈ আছোঁ, 4 5 6, 4 5 6। এতিয়া আমি ভাগ কৰি দিওঁ, ভাগ কৰি দিয়াৰ পিছত আমি কামবোৰ আৰম্ভ কৰিম, হয়নে? তো অলপমান দীঘল হ'ব নেকি, দীঘল নহয়, এইটো দীঘল নহয়, হ'লেও পিছফালৰখিনি দীঘল হৈ যাব, হৈ গ'ল। তাৰপিছত এতিয়া চোৱা, ইয়াতে আমি কি কি কৰিব পাৰোঁ। যিহেতু 0 হৰণ কি আছে, -15, এইটো কি হ'ব, এনচাৰটো 0 পাম আমি, 0 লগত যিকোনো সংখ্যা হৰণ কৰিলে আমি 0 পোৱা যায়। 0 হৰণ -15, এনচাৰটো কি পাবা, 0 পাবা।
যিকোনো সংখ্যা চোৱা 0 আৰু ওপৰত 0 আছে তলত কি আছে -15 এইটোৰ এনসাৰ 0 পাওঁ ঠিক আছে এইটোৱে বস্তু এইটো তেতিয়াহ'লে এইটো হৈ গ'ল তাৰপিছত এইটো দেখা এইটো কি কোৱা আছে প্ৰথমতে -61 হৰণ এইটো কি আছে -61 প্লাছে মাইনাছে -60 প্লাছে মাইনাছে -1 এইটো হৈ গ'ল -61 হৰণ -61 এইটো হৈ গ'ল তেনেহ'লে মাইনাছ আৰু মাইনাছ কাটা যাব তাৰপিছত 61 দি 61 হৰণ কৰিলে কিমান পাওঁ আমি 1 পাওঁ হয়নে তেতিয়াহ'লে এইটোৰ উত্তৰ কি পাম 1 তাৰপিছত এইটো হৈ গ'ল তাৰপিছত এইটো হ'ব -72 হৰণ -6 তাৰপিছত আকৌ হৰণ আছে -3 প্ৰথমতে তুমি এক কাম কৰা এই বন্ধনীৰ ভিতৰতো মাইনাছ মাইনাছ কাটা হয়নে এইটো দি 6ৰে 72 কাটিলে 12 6 গুণে 72 হয় নেকি 12 6 গুণ 72 হ'ব লাগে হয়নে 12 লগত 6 কৰিলে 6 গুণ 12 দি 8 থাকিলে 6 গুণ 6 12 6 গুণ 72 তেতিয়াহ'লে এই 6ৰে যদি 72 কাটো কিমান পাম আমি 12 পাম হয়নে 12 তেতিয়াহ'লে আমাৰ ইয়াতে এতিয়া কি থাকিল 12 আৰু বাহিৰত কি থাকিল হৰণ তো বিয়োগ 3 থাকিল আমাৰ এইটো থাকিলে এইটো যেহেতু থাকিলে তেতিয়াহ'লে আমাৰ ইয়াতে এতিয়া কি কৰিব পাৰো পিছৰ লাইনটোত আমি কি দিম 3ৰে 12 কাটিলে কিমান পাম মাইনাছ তো থাকিবই 4 থাকিব হয়নে এইটো 3ৰে 12 কাটিলে 4 পাম তো এইটো হ'ব উত্তৰ হ'ল তাৰপিছত আমি আহোঁ এতিয়া 2 নম্বৰ প্ৰশ্নলৈ আমাৰ এইখিনি শেষ হ'ল এতিয়া আমি আহোঁ 2 নম্বৰ খালী ঠাই পূৰ কৰা দুটা দুটা লৈ যাব নালাগে আমি এটা এটা লৈ যাওঁ দুটাই লৈ যাব বাৰু দুটাকৈ কামটো কৰি দিম আৰু অলপ সোনকালে হৈ যাব প্ৰথমতে আমি এইটো কৰিম কি কৈছে -600 হৰণ 25 সমান কিমান হ'ব বুলি কৈছে এক কাম কৰা 25ৰ লগত তুমি যদি 4 পূৰণ কৰা 100 পাবা হয়নে 25ৰ লগত যদি 8 পূৰণ কৰোঁ 200 পাম 25ৰ লগত 600 হৰণ কৰি চাব লাগে 600 হৰণ কৰি চালে আমি কিহেৰে পাওঁ প্ৰথমতেতো তুমি চোৱা 12 5 হয়নে আৰু 5 ইয়াক 12 বাৰ 120 হৈ গ'ল আকৌ 5ৰে কাটিব পাৰি চোৱা 5ৰে যদি 120ক কাটো 5 2 গুণে 10 2 থাকিল 20 হ'ল 5 4 গুণে 20 25ৰ লগত 24 পাম তেতিয়াহ'লে এইটো কাটা কাটি কৰি আমি কি পালোঁ এইটো সমান চিনটো তলত লৈ আহি আছোঁ তেতিয়াহ'লে 24 পাম আৰু মাইনাছত পাম এনচাৰটো -24 হ'ব ইয়াৰ এনচাৰ তাৰপিছত এইটো কৈছে ইয়াতে কি হ'ব যিটো নেকি পিছফালে কি হ'ব তেতিয়া 12 হ'ব অ'কে প্ৰথমতে তুমি 18 লগত 4 পূৰণ কৰি চোৱা 18 লগত 4 যদি পূৰণ কৰোঁ আমি এইটো ব্ৰেকেটত 18 4 গুণে কিমান মাইনাছ থাকিব 40 8 4 গুণ 32 72 হৰণ কিমান আছে এইটো খালী ঠাই তাৰপিছত আছে 12 অ'কে এতিয়া আমি কি দি ইয়াতে সংখ্যা কি বহাম যিটো নেকি আমি 12 পাম 12ৰ লগত কি পূৰণ কৰিলে 72 পাম আমি এইটো চাওঁ 12ৰ লগত 12ৰে 72 হৰণ কৰি দিয়া 72 12 6 গুণে 72 হ'ব নেকি 6 2 গুণে 12 দিয়ে 7 থাকিলে 6 গুণ 4 7 6 বাৰ তেতিয়াহ'লে ইয়াতে কি বহিব 6 বহিব
-6 বহিব কিয় ইয়াতে -72 আছে তেতিয়াহ'লে ইয়াতে -6 দিব লাগিব তেতিয়াহে তোমাৰ অংকটো মিলিব কাৰণ যেটো উত্তৰ আছে এটো আকৌ ধনাত্মক ৰাশিত আছে ন পজিটিভ আছে তো এটো হৈ গ'ল তাৰপিছত আৰু কি আছে চাওঁ আমি 2 নম্বৰৰ 3 আৰু 4 আৰু দুটা পাৰ্ট আছে এটো চোৱা ইয়াতে কি কোৱা আছে আকৌ ইয়াতে সমান চিনৰ ফালে এনসাৰটো কি আহিছে -20 তেনেহ'লে -20 আনিলে মই ইয়াতে ভাগ কৰি দিছো হৰণৰ আগফালে ইয়াতে কি বহিব যেনিবা x দিলো ন খালি ঠাই এটো হ'ব হৰণ ইয়াতে হ'ব -1 সমান -20 তো ইয়াতে কি বহিব বুলি ক'লে 20 হয়নে 20 20 যদি 1 এৰে হৰণ কৰো -1 তেনেহ'লে 20 হ'ব 20 আহিব তো মাইনাছত পাম এটো উত্তৰ এটোৱে হ'ব উত্তৰ এটোৱে হ'ব উত্তৰ তেতিয়াহ'লে আমি কি পালো ইয়াতে -20 পালো তাৰপিছত ইয়াতে আমি কি পাম 4 নম্বৰ পাৰ্টটোত -123 হৰণ -1 ইকুৱেলছ টু কিমান হ'ব তেতিয়াহ'লে আমি যদি এইটো মাইনাছটো কাটো মাইনাছেৰে মাইনাছক কাটো তেতিয়া 1 এৰে 123ক হৰণ কৰিলে 123 পাম হয়নে পাম আশা কৰোঁ তোমালোকে বুজি পাইছো এইটো বস্তু তাৰপিছত আমি আহোঁ পিছৰ প্ৰশ্ন 3 নম্বৰ কি কৈছে 3 নম্বৰটো এইটো চাওঁ যদি -7 এৰে 1 হৰণ কৰা হয় ইকুৱেলছ 8 হয় তেন্তে এৰ মান কিমান প্ৰথমতে তোমালোকে বুজিবলৈ চেষ্টা কৰা কি কৰিছে মাইনাছটো বাদ দিয়া এতিয়া 7 এৰে হৰণ কৰিছে 7 8 গুণে কিমান হ'ব ইয়াতে 56 হ'ব লাগিব হয়নে তেতিয়াহে শূন্যটো পাম শূন্য পাম আৰু ইয়াতে 8 পাম তেতিয়াহ'লে কি হ'ব এৰ মান 56 হ'ব আৰু এইটো ইকুৱেলছ টু 8 আছে তেতিয়াহ'লে এইটো যদি মাইনাছত দিছে এৰ মান প্লাছত আছে এইটো -56 আহিব লাগিব এৰ মান কিমান আহিব লাগিব -50 তেতিয়াহে কি হ'ব চোৱা ইয়াতে 56 মাইনাছ আৰু ইয়াতে 7 মাইনাছ তো মাইনাছ মাইনাছ কাটা যাব 7 এইটো 8 বাৰ যাব তেতিয়াহে উত্তৰটো 8 পোৱা যাব হয় তেতিয়াহ'লে আমাৰ ইয়াতে কি হ'ব এনসাৰটো কি পাম আমি a হৰণ -7 ইকুৱেলছ টু 8 8 লগত 7 পূৰণ কৰি দিয়া দিছ ইমপ্লাইজ -56 ডিভাইডেড বাই -7 ইকুৱেলছ টু 8 তেতিয়াহ'লে এইটো হৈ গ'ল এনসাৰ তাৰপিছত আহোঁ আমি পিছৰটো 3 নম্বৰৰ ছেকেণ্ড পাৰ্ট কি কোৱা আছে 3 নম্বৰৰ ছেকেণ্ড পাৰ্টত কোৱা আছে যে 125 মানে 125ক 2 ৰে হৰণ কৰিছে আৰু 5 পাইছে ওকে 125ক এইটোৰে হৰণ কৰিলে 5 পাইছে তেতিয়াহ'লেহে এনসাৰটো -5 পাইছে ওকে তেনেহ'লে এইটো কি হ'ব লাগিব 125 হ'ব লাগিব হয়নে কি পূৰণ কৰিলে 125 পাম 25 5 গুণে 125 নহয় 25 পূৰণ কৰিব লাগিব চোৱা এইটোত তোমালোকে কেনেধৰণে কৰিবা তোমালোকে এইটো বস্তু চোৱা প্ৰথমতে এই বস্তুটোলৈ মন কৰা এই বস্তু বিৰ মান উলিয়াব লাগে 125 হয়নে আৰু ইয়াতে কি দি আছে বি মান কি ওলাব -5 ওলাব হয়নে নহয় তেতিয়াহ'লে তুমি কি কৰা এই বস্তু এইটো তুমি জাগাতে পাতি ল'লে বেছি ভাল হ'ব হয়নে তোমালোকৰ উত্তৰৰ কাৰণে বেছি ভাল হৈ যাব তেতিয়াহ'লে 125 হৰণ বি দি আছে এইটো সমান -5 ওকে তাৰপিছত ইয়াতে আৰু কি কাম থাকিল আমি সেইটো লৈ চাওঁ তাৰপিছত ইয়াতে আৰু যেটো কাম থাকিব মানে কি থাকিব দিছ ইমপ্লাইজ 125টো ইয়াতে থাকিব সমান -5 আছে বিটো এইফালে লৈ আহিলো বি আহি গ'ল এতিয়া চোৱা এই 5 এৰে 125ক কাটিলে 25 বাৰ যাব তেতিয়াহ'লে বিৰ মান কি পালো -5 আছে তেতিয়াহ'লে বিৰ মান পালো -25
বিৰ মান পাম আমি -25 কিয় ইয়াতে মাইনাছটো আছে নহয় তেতিয়াহ'লে 25 ইকুৱেলছ টু -b দিছ ইমপ্লাইজ -25 ইকুৱেলছ টু বিৰ মান -25 পালো আৰু এইখিনি আছিলে তাৰপিছত আমি আহোঁ 4 নম্বৰ কি কৈছে একদম সহজ আছে ইমান টান নাই কি কৈছে a হৰণ b ইকুৱেলছ টু -5 হোৱাকৈ 3 অখণ্ড সংখ্যা লিখা ওকে কি কৈছে a হৰণ b ইকুৱেলছ টু কি হ'ব লাগে -5 -5 হ'ব লাগে 3 অখণ্ড সংখ্যা দেখিব লাগে a লগত b হৰণ কৰিবলৈ 3 ওকে এর মান কি হবো -5b হবো মাইনাস তাৰপিছত হ'ব 5 আৰু এটা হ'ব b আমি যদি ইয়াতে চোৱা আমি যদি এর মান 10 ৰাখো এনে সমান -5 ইফালে b আছে তো কাটিলে এইটো কি পাম 2 পাম তেতিয়াহ'লে এর মান আমি যদি 10 লওঁ নে আমি যদি এর মান 10 লওঁ আৰু বিৰ মান কি হ'ব 2 এর মান 10 ললে বির মান 2 হ'ব আৰু মাইনাসটো আছে -2 বির মান -2 এর মান যদি কি লওঁ তো এক জোড়া আছে 3 জোড়াৰ কথা কৈছে 3 জোড় এক জোড় হৈছে এর মান 10 বির মান -2 মানে -2 এৰে 10 হৰণ কৰিলে 5 পাম আৰু আমি কি ল'ব পাৰো বির মান যদি -3 লওঁ ইয়াতে যদি আমি 15 লওঁ 5 গুণে 15 তেতিয়াহ'লে এর মান আমাৰ 15 ল'ব পাৰো আৰু বির মান আমি কি -3 এক জোড়া 2 জোড়া হৈ গ'ল তাৰপিছত আমি আৰু এটা যদি চাওঁ আৰু এটা এর মান কি ল'ব পাৰো এর মান যদি আমি 20 লওঁ বা -20 তেতিয়া বিৰ মান কিমান ল'ব পাৰো 4 ল'ব পাৰো 4 ৰে 20 হৰণ কৰিলে 5 পাম মাইনাস পাম যদি -20 হয় হয়নে নহয় তাহলে এইটো শূন্য তেতিয়াহ'লে এইকেইটা বস্তু পোৱা যাব হল এইটো বস্তু আমি এতিয়া ঠিক কৰো বেলেগ ইমান এটা চিন্তা কৰিব লগা নাই তেতিয়াহ'লে আমি এইটো কি চাব পাৰো যদি এইটো ভাঙিয়ে দিলো দিছ ইমপ্লাইজ ইয়াতে কি হ'ব এইটো থাকিব ঠিক আছে এইটো থাকিলে তেতিয়াহ'লে বা এইখিনি নেলিখিলেও কথা নাই এইখিনি নেলিখিলেও তোমালোকে এতিয়া গমে পাই গ'লা এইটো কি বস্তু পালো এই বস্তু আমি ইয়াতে আনি বহুৱাই দিছো 3 জোড়া হৈ গ'ল ইয়াতে এইখিনি আছিলে 4 নম্বৰ তাৰপিছত আমি আহো 5 নম্বৰ আচ্ছা 4 নম্বৰটো সেইটো হৈছে 1.3 আমি যদি উত্তৰমালাত চাবলৈ যাওঁ উত্তৰমালাৰ তোমালোকৰ ইয়াতে লাষ্টত থাকিব 3 চোৱা 4 নম্বৰ প্ৰশ্নটো ইয়াতে দিয়া নাই সেইটোৱে হ'ব তাৰমানে তোমালোকৰ যি ধৰণে কৰিব পাৰো সেইটো বেলেগ বেলেগ আহিবতো সেইকাৰণে ইয়াতে দিয়া নাই ঠিক আছে তাৰপিছত আমি আহো 5 নম্বৰ ওকে 5 নম্বৰত দুটা পাৰ্ট দিয়া আছে এটা পাৰ্ট আমি আগতে কৰিলো তাৰপিছত আৰু এটা কৰিবলৈ চেষ্টা কৰিম কি কৈছে শ্ৰেণী পৰীক্ষা এটাত 20টা প্ৰশ্ন দিয়া হৈছে প্ৰশ্ন কুৱেশ্যন কিমান দিয়া আছে 20টা আমি এনেকৈ লিখি লওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে কাৰেক্ট নাম্বাৰ কাৰেক্ট শুদ্ধ নম্বৰৰ বাবে 5 নম্বৰ কাৰেক্ট হলে চিৰ মান 5 ৰং মানে ভুল উত্তৰৰ বাবে -2 দিয়া হয় তেনেহ'লে 1 নম্বৰটো কি কৈছে এজনে সকলো প্ৰশ্নৰ উত্তৰ কৰিলে কিন্তু তাইৰ 10টাহে শুদ্ধ হৈছিল তেওঁৰ পোৱা মুঠ নম্বৰ কিমান তেতিয়াহ'লে তোমাৰ 1 নম্বৰটো কি কৈছে যে
তাক কি কৰিছিলে, সকলো প্ৰশ্নৰ উত্তৰ কৰিলে আৰু তেওঁৰ 10টাহে শুদ্ধ হৈছিল। শুদ্ধ উত্তৰৰ নম্বৰ। শুদ্ধ উত্তৰৰ নম্বৰ কিমান হৈছে? 10 পূৰণ 5, 10 5 গুণে কিমান পালো আমি? 50। ভুল উত্তৰৰ নম্বৰ। ভুল উত্তৰৰ নম্বৰ 10টা পূৰণ 2 মানে কি 20টাকৈ 20টা আমাৰ কি হৈ গ'ল? এইটো 20 নম্বৰ কাটা গ'ল। তেনেহ'লে এতেকে কি হ'ব? 50ৰ পৰা যদি 20 বিয়োগ কৰোঁ আমি 30 নম্বৰ পাম। তেওঁ পোৱা মুঠ নম্বৰ কিমান? 30। কিমান মুঠ নম্বৰ পাইছিলে? 30। আমি এনেকৈ লিখিব পাৰোঁ সেইখিনি তলত লিখি দিব পাৰোঁ। এতেকে মুঠ নম্বৰ পাইছিল, মুঠ নম্বৰ তেওঁ পোৱা মুঠ নম্বৰ কিমান? মুঠ নম্বৰ পাইছিল বা পায় 30 হৈ গ'ল। তাৰপিছত আৰু 2 নম্বৰটো লৈ আহোঁ এতিয়া। দুই নম্বৰটো কি হৈছে? অন্য 5টা শুদ্ধ কৰিলে তেওঁৰ নম্বৰ কিমান হ'ব? 5টা শুদ্ধ কৰিলে শুদ্ধ উত্তৰৰ নম্বৰ কিমান হ'ব? 5 পূৰণ 5, 5 5 গুণে কিমান হ'ব? 25। ভুল কিমান কৰিলে? 15টা হয়নে? ভুল কিমান কৰিলে? 15টা। আৰু ভুল উত্তৰৰ নম্বৰ। ভুল উত্তৰৰ নম্বৰ কিমানটা? 15 পূৰণ 2 30টা। এতেকে 25ৰ পৰা যদি আমি 30 বিয়োগ কৰোঁ -5, এতেকে তেওঁৰ নম্বৰ কিমান হ'ব? তেওঁৰ নম্বৰ হ'ব -5। আমি যদি উত্তৰমালাত চাবলৈ যাওঁ, ঠিক আছে। তাৰপিছত আমি আহোঁ এতিয়া 6 নম্বৰলৈ। নম্বৰত কি কোৱা আছে? প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ। এইটোৱে ছেম আগৰটোৰ দৰেই হৈছে। মানে প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰিছিল, তাৰে তেওঁৰ 16টা শুদ্ধ হ'ল, বাকী 64 নম্বৰ পালে। তো অলপমান বেলেগ কৈ দিছে কথাটো। শুদ্ধ উত্তৰৰ নম্বৰ। তোমাৰ এইবিলাক লিখি এনেকৈ কৰাতকৈ নকৰাই ভাল মোৰ মতে। বেছি সময়টো বেছিকে যায়। তুমি জানিবাই শুদ্ধ কৰিছিলে 16টা হয়নে নহয়? তেতিয়াহ'লে তুমি কি কৰা? 16টা ডাইৰেক্ট কৰা। এইটো এনেকৈ যে 16টা যদি শুদ্ধ কৰে তাৰ লগত কিমানকৈ পাব লাগে? 5 নম্বৰকৈ পাব লাগে। মানে 16টা শুদ্ধ হৈছে আৰু শুদ্ধ উত্তৰৰ বাবে কেই নম্বৰকৈ পায়? 5 নম্বৰকৈ পায়। তেতিয়াহ'লে 16 5 গুণে কিমান হ'ব? 80 হ'ব নেকি? 80। 16 5 গুণে 80 নম্বৰ। আৰু ভুল কৰিছিলে কিমান? আৰু ভুল কৰিলে অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰকৈ দিয়া হ'ব আৰু 64 নম্বৰ পাইছে। তেনেহ'লে ইয়াতে 80 - 64 কিমানটো হ'ব? এইটো হ'ব 6, এইটো হ'ব 16। আকৌ 16ক তুমি 2ৰে হৰণ কৰি দিয়া। 16ক যদি তুমি 2ৰে হৰণ কৰি দিয়া, 2ৰে 16ক কাটিলে কিমান বাৰ? 8 বাৰ হয়নে নহয়? দুটাকৈ কাটিলে 8টা নম্বৰ। মানে প্ৰতিটো প্ৰশ্নৰ উত্তৰ ইমান পালে।
64 নম্বৰ পালে 8টা প্ৰশ্ন তেওঁৰ কি হৈছিলে ভুল হৈছিলে তেওঁৰ কেইটা হৈছিলে 8টা প্ৰশ্ন ভুল হৈছিলে 2 নম্বৰকৈ যদি কাটা যায় মানে 16 নম্বৰ তেওঁৰ কাটা গৈছিল 80 নম্বৰৰ আমি চাই যাওঁ এনসাৰটো আমাৰ 8 আহিব 8টা এইটো 6 নম্বৰৰ একত আছে 8টা ঠিক আছে ইয়াতে তলত আমি লিখি দিম এতেকে 16টা যদি শুদ্ধ হল ইমান পালে তেনেহলে এতেকে অশুদ্ধ হ'ব এনেকে হ'ব অশুদ্ধ উত্তৰ আছিল 8টা হৈ গ'ল 1 নম্বৰ তাৰপিছত 2 নম্বৰটোত চাওঁ 2 নম্বৰটোত কি কৈছে জয়াই আটাইকেইটা প্ৰশ্নৰ উত্তৰ কৰিছিল তেওঁ 6টা শুদ্ধ কৰিছিল আৰু -6 নম্বৰ পালে দুয়ো কেইটা প্ৰশ্নৰ উত্তৰ ভুল কৰিছিল দুয়ো কি কৈছে জয়াই আটাইকেইটা প্ৰশ্নৰ উত্তৰ কৰিছিল তেওঁ 6টা শুদ্ধ কৰিছিলে 6টা শুদ্ধ কৰিছিলে তেনেহলে আমি ইয়াতে চাই লওঁ 6টা যদি শুদ্ধ কৰিছিলে 6 পূৰণ 5 কিমান 30 আৰু তেওঁ তাই কিমান পালে -6 নম্বৰ পালে হয়নে -6 যদি পাব লাগে তোমাৰ বুজি পালানে -6ৰ পৰা 31টো বিয়োগ কৰি দিব লাগে বিয়োগ কৰি দিলে আমি গম পাই যাম বস্তুটো কি হ'ব তেনেহ'লে এতেকে -6 তাৰপিছত -30 ইকুৱেলছ টু -36 আকৌ কি কৈছে যে এটাৰ কাৰণে কি কৈছিলে দুটা হেৰি কৰিছিলে 2 নম্বৰকৈ কাটা গৈছিলে 2 তেতিয়াহ'লে এইটো যদি কাটো 18 দুগুণে 34 হয় তেনেহ'লে আমাৰ ইয়াতে লিখিম এতেকে অশুদ্ধ উত্তৰ কৰিছিল শুদ্ধত্ব কৰিছিল কিমান 18টা তাৰপিছত 2 কিমানটা শুদ্ধ কৰিছিলে বুলি ক'লে 2 কৰিছিল 18টা এতেকে 2 18 26টা অশুদ্ধ 26টা প্ৰশ্নৰ উত্তৰ ভুল কৰিছিল এইটো হ'ব উত্তৰ আমি যদি প্ৰশ্নৰ উত্তৰমালাত চাওঁ তেতিয়াহ'লে চোৱা আমি ইয়াতে দেখুৱাই দিছোঁ 1.3 জয়াই 18টা মানে 8টা তেনেহ'লে ইয়াতে 2 বুলি কৈছে নহয় প্ৰশ্নটোত চোৱাচোন 2 জয়াই 18টা কৰিলে আৰু 2 কৈছে এইটো উত্তৰ হৈ গ'ল আৰু বেলেগ ইয়াতে চাব লগা নাই এতিয়া তেনেহ'লে এতিয়া আমি চাওঁ আৰু কি আছে 7 নম্বৰত 2টা আছে তাৰপিছত আৰু নাই 7 নম্বৰ কি কৈছিলে যে কোনো এটা ৰবৰ কোম্পানীয়ে বিক্ৰী কৰা প্ৰতি বেগ ৰবৰত 15 টকাকৈ লাভ কৰে প্ৰতি বেগ বেয়া হৈ যোৱাত 8 টকাকৈ লোকচান কৰে মানে লাভ কি কৰে এটা বেগত 15 টকাকৈ লাভ কৰিব আৰু যদি বেয়া হৈ যায় 8 টকাকৈ লোকচান ভৰিব ওকে কোম্পানীটোৱে কৈছে যে কোম্পানীটোৱে এমাহত 15,000 বেগ ভাল ৰবৰৰ 500 বেগ বেয়া ৰবৰৰ বিক্ৰী কৰিলে ওকে তেনেহ'লে তোমাৰ লাভ কৰিব এইটো 1500 পূৰণ 15 এইটো হ'ব আৰু 500 বেগ তেতিয়াহ'লে 500 পূৰণ 8 এইটো কিমান হ'ব এইটো হ'ব ভাল এইটো হ'ব বেয়া ইয়াত লাভ বা লোকচান কিমান হ'ল
তেনেহ'লে আমি যদি ইয়াতে চাওঁ এইটো হ'ব 225 আৰু দুটা 0 আহিব 15 গুণে 225 হয় আৰু দুটা শূন্য বহুৱাই দিলোঁ হ'ল তাৰপিছত আমাৰ আৰু কি হ'ব এতিয়া হয় 8 5 গুণে 40 হয়নে আৰু দুটা শূন্য আছে সেইটো দুটা 4000 টকা লোকচান তেনেহ'লে এতেকে কিমান হ'ব 22500 পৰা মাইনাছ কৰি দিয়া 4000 তেতিয়াহ'লে আমি ইয়াতে কি পাম দুটা শূন্য বহিবই 5ৰ পৰা শূন্য গ'লে 5 2ৰ পৰা 5ৰ পৰা এইটো শূন্য গুচি যাব হয়নে এই দুটাৰ পৰাতো এই দুটা গুচিয়ে গ'ল হয়নে নহয় এইটো গুচি গ'ল তেতিয়া 2ৰ পৰা 4 যাব 2ৰ পৰা 4 যাব 12ৰ পৰা 4 গ'লে 8 2ৰ পৰা 1 থাকিল 1টো বহি যাব তেনেহ'লে 18500 টকা লাভ থাকিব 18500 টকা যদি লাভ থাকে তোমালোকে এই ধৰণে কৰি ল'ব পাৰা তেনেহ'লে ইয়াতে লিখিবা এতেকে কি কৈছে ইয়াত কিমান লাভ বা লোকচান বুলি কৈছে ন এতেকে 18500 টকা লাভ হ'ব এইটো উত্তৰ তুমি দুটা ভাগ কৰিলে ইমান লিখি থাকিব দৰকাৰে নাই তাৰপিছত ইয়াতে মানে লিখি থাকিব দৰকাৰ নাই মানে কি তোমালোকে তলত যদি দেখুৱাই দিও ভালদৰে তেতিয়াহ'লে কোনো কথা নাই যদি লিখি নিদিও আকৌ এইটো নাম্বাৰ কাটা যাব ঠিক আছে ইমান আগতে লিখি টাইম ৱেষ্ট কৰাতকৈ টাইমখিনি নষ্ট কৰাতকৈ তোমালোকে কি কৰা পিছত ভালদৰে লিখি দিয়া মানে উত্তৰটো ওলাই যোৱাৰ পিছত ভালদৰে লিখি দিয়া হৈ গ'ল হ'ল তাৰপিছত ইয়াতে কি কোৱা আছে চোৱা ইয়াতে কোৱা আছে যে যদি 7500 বেগ বেয়া ৰবৰৰ বিক্ৰী কৰা হয় তেন্তে লাভ বা লোকচান নহবলৈ মুঠ কিমান বেগ ভাল ৰবৰৰ বিক্ৰী কৰিব লাগিব ওকে তোমালোকে কি কৈছে এইটো কৈছে যে 7500 বেগ বেয়া ৰবৰৰ কৰিছে তাৰ লগত মানে কি 8 কৰিব লাগিব হয়নে নহয় 8 শূন্য গুণে 0 8 5 গুণে 40 0 7 থেকে মানে 8 শূন্য গুণ 0 হৈ গ'ল আৰু 8 5 গুণ 40 0 7 থাকিল 4 8 7 গুণে 56 4 60 6000 তাৰমানে 6000 টকা আকৌ 6000 টকা তুমি কি কৰা 15 দি হৰণ কৰিব লাগিব তেতিয়াহে তুমি গম পাবা ন তেনেহ'লে ইয়াক যদি আমি 15 দি হৰণ কৰি দিওঁ 15 দি হৰণ কৰিলে আৰু কিমান বেগ ভাল লাগিব তেতিয়াহ'লে সেইটোৰ কথা আমাৰ ওলাই আহিব এতিয়া ওকে আমি ইয়াতে হৰণটো কৰি দিছোঁ না 15 টকা এটা বেগত 15 টকাকৈ হয়নে নহয় তেতিয়াহ'লে যদি আমি 15 দি 60 কাটো কিমান বাৰ 4 বাৰ আৰু দুটা শূন্য বহিব 400 তেনেহ'লে তলত লিখিবা এতেকে 400 বেগ ভাল ৰবৰৰ 400 বেগ ভাল ৰবৰৰ বিক্ৰী কৰিব লাগিব বিক্ৰী কৰিব লাগিব হ'ল এইটোৱে হ'ব উত্তৰ তাৰমানে তোমাক কৈছে যে 750টা বেগ বেয়া ৰবৰৰ বিক্ৰী কৰা হ'ল তাতে তোমাৰ লোকচান হ'ল কিমান 8 টকাকৈ হয়নে নহয় 6000 টকা লোকচানেই হৈ গ'ল তেতিয়াহ'লে তুমি 6000 টকা ফুৰাবলৈ আৰু কিমান কৰিব লাগিব 400টা বেগ ভাল ৰবৰৰ বিক্ৰী কৰিব লাগিব হৈ গ'ল এইখিনিয়ে তো 7 নম্বৰৰ 2 হৈ গ'ল এতিয়া আৰু কি আছে 7 নম্বৰত নাই আমি কি কি শিকিলো এইখিনি তোমালোকে চাবা তাৰপিছত আমি অধ্যায় 2 পিছৰ ভিডিঅ'ত আলোচনা কৰিম তো আজিৰ ভিডিঅ'ত এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ